বৰ্তমান সামাজিক মাধ্যমত তুলপাৰ লাগি আছে এটি খবৰে সঁচাকৈ আপোনালোকৰ এই খবৰটো শুনিলে সঁচাকৈ আপোনালোকৰ গাৰ নোম হিয়ৰি উঠিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধু বান্ধৱীসকল, এই মোবাইলৰ স্ক্ৰীনত দেখা এই যুৱতী আপোনালোকেও হয়তো ধৰিব পাৰিছে। হয়, এইগৰাকী যুৱতীৰ নাম হ'ল পংখী সন্দিকৈ। তেওঁ যুগ্ম জীৱনৰ পাতনি মেলিছিল আজিৰ পৰা প্ৰায় 8 মাহৰ আগতেই চৰাইদেউ জিলাৰ সাপেঘাটি নিতেশ দাসৰ সৈতে। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক অসমৰ অসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ বিষয়ে নকওঁ। আজি যিটো বাতৰি দিবলৈ ওলাইছোঁ আপোনালোকৰো গাও নোম হিয়ৰি উঠিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। হয়, তেখেত 8 মাহৰ আগৰ পৰাই তেওঁ বিয়াত বহিছিল এই যুৱতী গৰাকী নিতেশ দাসৰ সৈতে আৰু যুগ্ম জীৱনৰ পাতনি মেলে এই দুয়োখন ঘৰৰ মতত। ইয়াৰ কিছু মাহৰ পিছতে যুৱতী গৰাকী যৌতুকৰ বাবে অত্যাচাৰ কৰে স্বামীয়ে আৰু স্বামীৰ পৰিয়ালে। ইমানটোতে সন্তুষ্ট নহয়, শেষত যুৱতী গৰাকীক নিজ হাতেৰে হত্যা কৰে সেই যুৱতী গৰাকীৰ প্ৰাখণ্ড স্বামীয়ে। এইদৰে প্ৰতিভা সম্পন্ন পংখী আমাৰ মাজলৈ পৰা হেৰাই যায় এই পাখণ্ডটোৰ হাতত। এইটো আচলতে পাগল হয় মানস ৰূপী দাস। এইদৰে প্ৰতিভা সম্পন্ন পংখী আমাৰ মাজৰ পৰা হেৰাই যায় অকালতে এই পাখণ্ডটোৰ হাতৰ পৰা। এইটো আচলতে পাগল হয়, মানৱ ৰূপী দানৱ হয়। ইয়াৰ আচল উচিত শাস্তি কেনেকুৱা হ'ব লাগে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব ৰাইজসকল। আমি আমাৰ চেনেলৰ পৰা পংখী সন্দিকৈৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেওঁ আত্মাই য'তে আছে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিলোঁ। তো ধন্যবাদ। ঠিক আছে, এতিয়ালৈ বাই বাই। তো নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ লগ পাম। তো ঠিক আছে, এতিয়ালৈ বাই বাই। নতুনকৈ আপোনালোকে যদি চাই আছে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই।